আপোনাৰ প্ৰিয় গ্ৰন্থখন কোনখন বা আপুনি কোনখন গ্ৰন্থ পঢ়িব বিচাৰে কোনখন কিতাপ পঢ়িব বিচাৰে যদি ইচ্ছা আছে তেনেহলে নাজিৰা মহাবিদ্যালয়লৈ আহক মোৰ হাতত এখন আছে জি কম বিন্দাস কম ত্ৰিনয়ন সন্দিকৈ আৰু এই ধৰণে বহুত বেছি কিতাপ পাব আৰু 3 দিনৰ বাবে নাজিৰা মহাবিদ্যালয়লৈ যি নাজিৰাৰ বৃহত্ত অঞ্চল এই অঞ্চলটো এটা শিক্ষাৰ কেন্দ্ৰস্থল বুলি ক'ব লাগিব নাজিৰা মহাবিদ্যালয় আৰু নাজিৰা মহাবিদ্যালয় 3 দিনীয়াকৈ গ্ৰন্থমেলা আয়োজন কৰা হৈছে কেৱল মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ বাবে নহয় এই অঞ্চলটোৰ যিমান ব্যক্তি আছে সকলো আহিব পাৰে যিসকলৰ পঢ়াৰ ইচ্ছা আছে যিসকলৰ কিতাপ পঢ়াৰ ইচ্ছা আছে তেওঁলোক আহিব পাৰে এইখন চাওক ৰীতা চৌধুৰী বাইদেউৰ মৰে অসম জিয়ে কোন আৰু এই ডায়লগটো এতিয়া মৰে অসম জিয়ে কোন এই ডায়লগটো বা এই বাক্যহাৰী বৰ্তমান সময় ছ'চিয়েল মিডিয়াত যথেষ্ট প্ৰচাৰিত হৈ আছে আৰু তেনেস্থলত আজি আমি এই পৰিৱেশ দেখাইছো নাজিৰা মহাবিদ্যালয় 3 দিনৰ বাবে এটা বিশেষ পৰিৱেশ বিৰাজ কৰিছে বিভিন্ন প্ৰকাৰৰ বিভিন্ন ধৰণৰ কিতাপ আছে যেহেতু বৰ্তমান সময়ত আমাৰ শিক্ষাৰ্থী সমাজ বা আমাৰ নৱপ্ৰজন্ম ছ'চিয়েল মিডিয়াত বিশেষ গুৰুত্ব আৰোপ কৰিছে বা ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁলোক আগবাঢ়ি যাব বিচাৰিছে আৰু এই ক্ষেত্ৰত কিন্তু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কিতাপ পঢ়াটো অতি প্ৰয়োজনীয় কাৰণ এখাৰ কথা আছে যে ওৱান পেন এণ্ড ওৱান বুক কেন চেঞ্জ দ্য লাইফ সেইকাৰণে কিতাপ পঢ়াটো অতিকৈ প্ৰয়োজনীয় আৰু তেনেস্থলত আপুনি মই সময় পালে কিন্তু কিতাপ পঢ়িব লাগে আৰু এই এটা বিশেষ পদক্ষেপ অসম প্ৰশাসন পৰিষদে লৈছে অসমৰ শিক্ষানুষ্ঠানত তেওঁলোকে এই কিতাপৰ যি এটা গ্ৰন্থমেলা আয়োজন কৰিছে আৰু তাৰ এটা সমান্তৰাল অনুষ্ঠান হিচাপে নাজিৰা মহাবিদ্যালয়ৰ পৰা পৰিলক্ষিত হৈছে আৰু নাজিৰা মহাবিদ্যালয়ৰ পৰিৱেশ মই আপোনালোকক দেখাইছো আৰু আশা কৰিছো 17 তাৰিখলৈকে আজিৰ পৰা 17 তাৰিখলৈকে এই যি গ্ৰন্থমেলা হৈ থাকিব আপোনালোকৰ যাৰ যি কিতাপ মন আছে পঢ়িবলৈ যিখন ল'বলৈ মন আছে আপোনালোক সকলো আহিব আৰু এই সুন্দৰ অনুষ্ঠানৰ সমভাগী হ'ব তাৰ মানে দেখা যায় যে বহু সময়ত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিটো পাঠ্যক্ৰমৰ কিতাপ আছে তাতে তেওঁলোকৰ অধ্যয়নটো কেন্দ্ৰীভূত হয় কিন্তু তাৰ উপৰি যে জ্ঞান আহৰণৰ কাৰণে বেলেগ বেলেগ কিতাপ পঢ়িব লাগে আৰু সেই কথাটো বহু সময়ত ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিয়া দেখা নাযায় আৰু বিশেষকৈ এনেকুৱা গ্ৰন্থমেলাই এইটো কাম কৰে যে তেওঁলোকৰ পাঠ্যপুথিৰ উপৰিও যে পঢ়িবলগীয়া অনেক কিছুমান কিতাপ আছে সেই কিতাপবিলাক যেতিয়া তেওঁলোকৰ কাষলৈ আহে কোনোবাই হয়তো লিৰিকি বিদাৰি চাই সেই এখন কিতাপৰ প্ৰতি তেওঁলোক আগ্ৰহী হ'ব পাৰে অৱশ্যে এটা কথা ঠিক আজিকালি ছ'চিয়েল মিডিয়া বা অন্যান্য মাধ্যমৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে বহু খবৰ খাতিও পায় কিন্তু সেইটোৱে তেওঁলোকক লাভ কৰাৰ উপৰিও বহু সময়তে এনেকুৱাও হয় যে তেওঁলোকক কিতাপ পঢ়াৰ পৰা যেন অলপ আঁতৰাই নিছে এনেকুৱাও হয় গতিকে এনেকুৱা পৰিৱেশ এটা যদি সৃষ্টি হৈ থাকে গ্ৰন্থমেলাৰ জৰিয়তে তেওঁলোকে হয়তো কোনোবা নহয় কোনোবা এই বিষয়টোৰ প্ৰতি বা গ্ৰন্থৰ প্ৰতি আগ্ৰহী হ'ব বিশেষকৈ অন্যান্য ভিন্ন ধৰণৰ গ্ৰন্থ যিবিলাকৰ মাজেদি তেওঁলোকক জ্ঞান সমৃদ্ধি ঘটিব পাৰে তেনেকুৱা ধৰণৰ গ্ৰন্থ আৰু বিশেষকৈ সাহিত্যৰ লগত জড়িত যিবোৰ গল্প উপন্যাস ইত্যাদি আছে সেইবিলাক অধ্যয়নৰ জৰিয়তেও তেওঁলোকে মানে মানসিক খোৰাক পোৱাৰ সমান্তৰালভাৱে জ্ঞানো আহৰণ কৰাৰ সুবিধাবোৰ পাব পাৰে আৰু সেই তেনেকুৱা উদ্দেশ্যেৰে এনেকুৱা গ্ৰন্থমেলাবিলাকৰ বিশেষ প্ৰয়োজন আছে আৰু আমিতো গম পাইছোঁৱেই যে চৰকাৰে এই ক্ষেত্ৰত এইবাৰ 2025 বৰ্ষটোত এটা বিশেষ উদ্যোগ লৈছে এইবাৰ গ্ৰন্থবৰ্ষ হিচাপে উদযাপন কৰিব লোৱা হৈছে সকলোকে মানে গ্ৰন্থ ক্ৰয় কৰা আৰু পঢ়িবৰ কাৰণে তেওঁলোকে তেখেতসকলে আহ্বান জনাইছে আৰু সেই পদক্ষেপ হিচাপে মহাবিদ্যালয়ত অসম প্ৰকাশন পৰিষদৰ এই গ্ৰন্থমেলাখন আহিছে অন্য মহাবিদ্যালয়লৈ যাব আমি আশা কৰিম যে ছাত্ৰ ছাত্ৰীসকলে এই সুবিধাটো তেওঁলোকে লাভ কৰক কিতাপৰ ওচৰলৈ তেওঁলোক যোৱাতকৈ তেওঁলোকৰ কাষলৈ যেতিয়া কিতাপ আহিছে এই সুবিধাটো তেওঁলোকে লাভ কৰক আৰু তাৰ উপৰি অন্যান্য অসমত হোৱা যিবোৰ গ্ৰন্থমেলা আছে সেইবোৰতো হ'বই কিন্তু মহাবিদ্যালয় পৰ্যায়ত এই গ্ৰন্থমেলাবিলাকে ছাত্ৰ ছাত্ৰীক এই ক্ষেত্ৰত আকৰ্ষণ কৰিব বুলি আমি ভাবোঁ কেই তাৰিখলৈকে হ'ব ছাৰ এই গ্ৰন্থমেলাখন আজি কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ 15 তাৰিখৰ পৰা 17 তাৰিখলৈ হ'ব আৰু এটা কথা যে এই গ্ৰন্থমেলা বুলি ক'লে সাধাৰণতে তাৰ উদযাপনৰ সৈতে বিভিন্ন কাৰ্যসূচী থাকে যেহেতু আমাৰ অনুষ্ঠুপীয়াভাৱে আমি কলেজ কেন্দ্ৰিক হিচাপে কৰিছোঁ সেইকাৰণে আমি ইয়াত প্ৰতিযোগিতা বা অন্যান্য কাৰ্যসূচী লোৱা নাই তথাপিও আমাৰ স্থানীয় যিসকল লোক আছে তেখেতসকল এই গ্ৰন্থমেলালৈ আহিব পাৰিব পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে এই বিপণীখন খোলা থাকিব আৰু বিশেষকৈ 17 তাৰিখে আমি ইয়াতে এখন কবি সন্মিলনৰ আয়োজন কৰিছোঁ আৰু যিসকল কবিতা প্ৰেমী ৰাইজ আছে আৰু যিসকল কবিতাৰ অনুশীলনকাৰী আছে আমি সকলোকে 3 বজাৰ পৰা 5 বজালৈ অনুষ্ঠিত হ'বলগীয়া এই কবি সন্মিলনখনত উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ ঠিক আছে